সৰল শব্দ আৰু অংকৰ ধাৰণা দুটা TLM প্ৰস্তুত কৰিবলৈ ওলাইছো দুখন আৰ্ট পেপাৰত। প্ৰথমে মই দেখুৱাৰ দৰে বৰ্গকাৰত এখন সৰু আৰু এখন ডাঙৰ কৰি পেলাই দুটা বৰ্গকাৰত কাটি আঠাৰে পেষ্ট কৰি লোৱা হ'ল। এনেকৈ 10টা অংকৰ কাৰণে 10খন বনোৱা হৈছে। তাৰ পিছত মই দেখুৱাৰ দৰে ভাঁজ কৰি দুটা ভাঁজত এখনকে এনেকৈ সজাই লোৱা হ'ল কাটি কাটি। তাৰ পিছত সেই চুককেইটা মই দাগ দিয়াৰ নিচিনাকৈ চুককেইটা কাটি দিয়া হ'ল অলপ দেখিবলৈ ভাল লগা কৰি। এইটো সৰল শব্দৰ TLMটোত লাষ্টৰ দুটা বা তিনিটা বৰ্ণ মিল থাকিব, প্ৰথমটো সলনি হ'ব, তেনেকৈ প্ৰস্তুত কৰি উলিয়াম। আপোনালোকে চাবচোন। দুটা TLM দুখন আৰ্ট পেপাৰত হ'ব। ইয়াৰ পিছত এইখিনি আৰ্ট পেপাৰখনত পেষ্ট কৰি ল'ম। তাৰপিছত বাঁহৰ শলা এডাল চাচি লৈ পেলাই মই দেখুৱাৰ দৰে এই আৰ্ট পেপাৰখনৰ বেক চাইডে আৰ্ট পেপাৰখনৰ যিটো চেণ্টাৰ বিন্দু হ'ব তাত গুলিৰ সূতাৰ সৈতে বান্ধি আঠাৰে পেষ্ট কৰি দিয়া হৈছে টেপ লগাই। তাৰপিছত এনেকৈ কৰিলে ওলমাবলৈ অলপ সুবিধা হয়। এতিয়া সেই যি কাগজ কাটি লৈছিলোঁ তাত মানে যেনেকৈ লিখিছোঁ মৰম মৰম হ'ব। তাৰপিছত নটো লুকাই থাকিব, নৰম তেনেকৈ হ'ব। এইখিনিতে এটা সৰ্বশিক্ষাৰ যিটো লগো আছিলে সেই লগটো অলপ আঁকি দিছোঁ যাতে শিকাৰুসকলৰ মনোগ্ৰাহী হয়। এনে কৰিলে শিশুৰ নিষ্ক্ৰিয় মনটো সক্ৰিয় হৈ পৰিব আৰু পিছত কি শব্দ থাকিব বা কি শব্দ হ'ব সেইটো জানিবলৈ ইচ্ছুক প্ৰকাশ কৰিব আৰু হাতেৰে যেতিয়া নিজে আঁতৰাই চাই বুজি ল'ব তেতিয়া বেছি ফলপ্ৰসূ হয় বুলি ধাৰণা কৰিব পাৰি। নেক্সট TLMটো আছিল এইটো অংকৰ ধাৰণা। এই ফিটাডাল টানি থাকিলে অংকবিলাক 1 2 3 4 5 6 7 8 9লৈকে ওলাই পৰে। এনেকৈ কৰিলে কি হয়, সিহঁতৰ যিটো নিষ্ক্ৰিয় মন সেইটো সক্ৰিয় হৈ উঠে আৰু পিছত কি সংখ্যা ওলাব সেইটো জানিবলৈ ইচ্ছা প্ৰকাশ কৰে। আৰু এনেকৈ তেওঁলোকক যদি আমি নিয়োগ কৰোঁ তেতিয়াহ'লে তেওঁলোকে জানিবলৈ ইচ্ছা প্ৰকাশ কৰে আৰু অধিক ফলপ্ৰসূ হ'ব বুলি আশা কৰিব পাৰি। আপোনালোকেও কৰি চাবচোন, কেনে পালে মোক জনাবচোন। ধন্যবাদ।